হাই গাইজ, এতিয়া এটা বেলেগ লোকেশ্যনত আহিছোঁ। ভিউটো চাওকচোন। এইফালে দি খোজকাঢ়ি আহি আছিলোঁ। বহুতখিনি তলৰ পৰা খোজকাঢ়িবলগীয়া হৈছে, বাইক আনিব নোৱাৰি। স্কুটি আমি ৰেণ্টত লৈ লৈছিলোঁ ইয়াত আহিবৰ কাৰণে। 400 টকা লয় ৰেণ্ট। বহুত সুবিধা হয়। পেট্ৰলটো খালি নিজে ভৰাব লাগে আৰু যিমান যোৱা গৈ থাকে ৰাতি 9টা বজালৈকে, ৰাতিপুৱা 9টা বজাৰ পৰা 12 ঘণ্টা, 400 টকা। আমি গৈ আছোঁ এতিয়া ওপৰত, আৰু কিমান যাব লাগিব ঠিক নাই। একদম ভাগৰ লাগি গৈছে। চাওকচোন ভিউটো কি ধুনীয়া, এটা সুন্দৰ পৰিৱেশ। এখন গোৱা হয়। ইয়াত সাগৰ, পাহাৰ আৰু সাগৰ আৰু পাহাৰ, তাৰ বিষয়ে বেলেগ একো নাই। মোৰ হিচাপত এই গোৱাখন টুৰিজমৰ কাৰণে চলি আছে চাগে, কাৰণ ইয়াত য'তে যাওঁ চব বাহিৰৰ মানুহে, লোকেল মানুহ খুব কম আছে। সেইটো মোৰ পাৰ্টনাৰ হয়, সি একদম মানে ফাষ্ট গৈ আছে আৰু পাতলা ক্ষীণমিন মানুহ ন, খোজকাঢ়িব পাৰে। এইটো কিলাৰত গৈ আছোঁ, দেখিছেনে ওপৰত? ইয়াতে বোলে আমিৰ খানৰ কিবা চিনেমা শ্বুটিং কৰিছিলে আগতে। কি চিনেমা শ্বুটিং কৰিছিলে বাৰু সেইটো চাব লাগিব, ট্ৰাই কৰি। মই মানুহৰ তলত কৈ আছিলে, ওপৰত যেতিয়া উঠি আহিছিলোঁ। ইয়াত বোলে বহুতকেইখন ফিল্ম শ্বুটিং হৈছে বোলে। আৰু এখন সাগৰ দেখিছেনে? কি সুন্দৰ এটা ভিউ। চাওকচোন। সেইখন হৈছে সাগৰ। ৱাও, চ' বিউটিফুল প্লেচ। খুব ধুনীয়া লাগিছে। গোটেই গোৱাখন দেখি প্ৰায় আধা সংখ্যক গোৱাখন দেখিয়ে চাগে। দেখিছে চাৰিওফালে পাহাৰ আৰু পাহাৰ, তাৰ মাজত সাগৰ, চাৰিওফালে সাগৰ, মাজত সাগৰ আৰু পাহাৰ। তাৰ বাহিৰে বেলেগ বস্তুটো নাই চাগে। সেইটো এটা কিলাৰ হয়, ইয়াতে গৈ আছোঁ আমি। বহুতখিনি উঠি আহিছোঁ, মিনিমাম 20 মিনিটছ হৈ গৈছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। ওপৰত কি আছে ময়ো চাম, আপোনালোকক দেখুৱাব চেষ্টা কৰিম। সেইখন পাই গৈছোঁ। ভিডিঅ'টো কোনো ধৰণৰ এডিটিং নাই, অপেনিংটো ফিনিচিং। অপেনিং সোমাই গৈছোঁ। এইটো সেই টিলাৰ। ভিতৰততো একোৱেই নাই। ভাবিছিলোঁ বহুত কিবা কিবি থাকিব নেকি। ইয়াত অকল দীঘল বন, জংঘল আৰু সৰু সৰু পাথৰ, ৰঙা মাটি। তাৰ বাহিৰে আৰু বেলেগ একো নাই। মানুহবিলাকে ইয়াতে আহিলৈ ফটো চটো মাৰি আছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি কোনোবা গোৱা আহিম বুলি ভাবে, আহিব পাৰে। এনেকুৱা জেগা চাব লাগে, কাৰণ সদায়তো নাহা নহয়। এইফালৰ পৰা সাগৰৰ ভিউটো ধুনীয়াকৈ পোৱা যায় ওপৰৰ পৰা। বলক ভিউটো এবাৰ চাওক। এইডোখৰতে বোলে আমিৰ খান বহি পেলাই কিবা শ্বুটিং কৰিছিলে চিনেমাৰ। চোৱাৰ পেলি খান, আমিৰ খান আৰু কোনোবা এক্টৰ আহিছে ইয়াত বোলে চিনেমা শ্বুটিং কৰিবৰ কাৰণে। এইটো ভিতৰতে
বলক এবাৰ ওচৰৰ পৰা দেখুৱাই আনো সাগৰৰ ভিউ এটাতে শ্বুটিং কৰিছিলে ইয়াতে বহি আছিলে ধন্যবাদ ভিডিঅ'টো যদি ভাল লাগিল আৰু শেষৰ কাৰণে চোৱাৰ বাবে ধন্যবাদ ভাল লাগে যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফ'ল' কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম জয় জুবিন দা